Actually, Phokiragram Municipal Board বৰ্তমান মই চেয়াৰমেন নহয় এডমিনিষ্ট্ৰেটৰ বুলি কোৱা যায় চেয়াৰমেন বুলি ক'লে পলিটিকেল হৈ যায় যে ন যেটো কামটো ফৰেষ্টৰ বুলি ৰাইজে উঠাইছে হেতু হল ফৰেষ্ট এৰিয়া পৰে নে নপৰে মই এক্সাক্টলি হেতু নাজানো হেতু ৰেকৰ্ডে ক'ব কিন্তু হেতু ফৰেষ্টৰ বাউন্ডাৰী ৱালটোৰ বাহিৰত ৰাস্তাৰ ফালে যিখিনি পিডব্লিউডি ৰিজাৰ্ভ ল্যান্ডটো আছে আমি হেখিনি সাফা কৰিছো সাফা কৰাৰ কাৰণটো এইটোই যে ফকিৰাগ্ৰামত ওপেন স্পেস নাই ওপেন স্পেস মানে চিলড্ৰেন যত খেলা ধুলা কৰিব পাৰে যত মানুহে খোজ কাঢ়িব পাৰে তেনেকা আহল বহল এটা স্পেস নাই আৰু সেই জায়গাখিনি ডেভেলপ কৰিব বিচৰা হৈছে ডেভেলপ কৰি প্লাই সেই জায়গাখিনিত মাটি ফিল আপ কৰি প্লাই তাৰ ওপৰত সেন্ড গ্ৰেভেল কিবা কিবি কৰি হেতুত এটা ওপেন জিমৰ কাৰণে in future proposal to লোৱা হ'ব আৰু হেতু আমাৰ পাইপলাইনত আছে এইবিলাক কামটো হ'ব ওপেন জিম তাত হ'ব সবাই উপভোগ কৰিব পাৰিব লগতে খোজকাঢ়াৰ কাৰণে অলপ স্পেসটো থাকিব বাচ্চাবিলাকৰ খেলা ধুলাৰ কাৰণে ওপেন স্পেস থাকিব লগতে হেল নদীখন লগতে লাগি আছে হেল নদীখনৰ ইমাৰশন ঘাট হিচাপত জানে বা ছট পূজা তাত হয় সেই জায়গাখিনি যদি ডেভেলপ কৰা যায় তেতিয়া হলে মানুহখিনি যথেষ্ট অসুবিধা হ'ব আৰু হেখিনি এটা ব্যাৰিকেড দিয়া থাকিব মানে ব্যাৰিকেড মানে কেনেকুৱা পিডব্লিউডি ৰিজাৰ্ভ ল্যান্ডখিনি বাদ দি পেলাই আমি ধুনিয়াকে এটা সুসংৰক্ষিত হিচাপত ডেভেলপ কৰি পেলাই পাব্লিকৰ ইউজৰ কাৰণে আমি হেতু কৰিব বিচাৰিছো এইটো অন্য একো কাৰণ নাই আৰু তাত এটা প্ৰভিজনটো আৰু ৰখা হ'ব শহীদ বেদী সাইডৰ পৰা মানে নৰ্থৰ পৰা দক্ষিণলৈকে পানী যিখিনি আহিব লাগে সেই পানীখিনিৰ কাৰণে অলৰেডি আমি বিবেচনা কৰি থৈ দিছো তাত ড্ৰেইন এডিকুৱেট সেকশনৰ মানে সাইজৰ ড্ৰেইন এটা পকি ড্ৰেইন এটা হ'ব আৰু এই পকি ড্ৰেইনটো হৈ যোৱাৰ পিছত আমি তাত ধুনিয়াকে ফৰেষ্ট ডিপাৰ্টমেন্টৰ লগত তেওঁলোকৰ অবজেক্টিভটোৰ লগত সংগতি ৰাখি পেলাই বিটিআৰ যেটো গ্ৰীণ বডলেণ্ড মিশনটো আছে গ্ৰীণ বডলেণ্ড মিশনৰ লগত সংগতি ৰাখি পেলাই আৰবান ডেভেলপমেন্ট ডিপাৰ্টমেন্টে হেতুত বিভিন্ন অৰ্নামেন্টাল প্লেন্টছ ৰুম যিবিলাক সময়ত দুবাৰকৈ ফুলিব ফুল দিব ধুনিয়াকে প্ৰাকৃতিক সৌন্দৰ্য বাঢ়িব আৰু হেতুত ফকিৰাগ্ৰাম টাউনত সোমোৱাৰ আগ মুহূৰ্ততে পোৱা কাৰণে ভাল ইমপ্ৰেছন এটা ফকিৰাগ্ৰাম টাউনৰ কাৰণে এটা ভাল দৃষ্টিগোচৰ হ'ব আৰু হেতুই উদ্দেশ্য আছিল আমি হেখিনি কাৰণে আমি প্ৰপোজালটো লৈছো হেতুত আৰু অলৰেডি মই ডিএফৰ লগতো কথা পাতিছো হেতুত ডিএফৰ নিজে চাম বুলি কৈছে আৰু চাই লওক তেওঁলোকে যাতে হেতু কৰে